তেনেদৰে জগতৰ পৰিপূৰ্ণ হ'ব। একেটাই শক্তি, এক বিন্দু পাৰ্থক্য নাই। একেবাৰে যদি সহজভাৱে আমি কওঁ যে এগিলাচ পানী যেতিয়া গ্লাছ এটাত থাকে তাৰ নামটো হৈছে পানী। একেখিনি পানীকে যদি আপুনি ফ্ৰিজৰ ভিতৰত ৰাখি দিয়ে সি যেতিয়া কঠিন হৈ পৰিব তাৰ নামটো হৈছে বৰফ। আকৌ একেখিনি পানীকে কেইটামান চাহপাত দি দিলে তাক আমি চাহ বুলি কওঁ। পানীখিনি জানো কিবা পাৰ্থক্য আছে? নাই, মাত্ৰ অৱস্থানটো বেলেগ বেলেগ হৈছে কাৰণে তাৰ নামটো বেলেগ। ভগৱান ইমান শক্তিহীন নে যে তেওঁ বেলেগ বেলেগ স্বৰূপত অৱতাৰ গ্ৰহণ কৰিব নোৱাৰিব? আপুনি নিজক লক্ষ্য কৰক। আপুনি কাৰোবাৰ কাৰণে দেউতা, কাৰোবাৰ কাৰণে শহুৰ, কাৰোবাৰ কাৰণে ভায়েক, কাৰোবাৰ কাৰণে ককায়েক, কাৰোবাৰ কাৰণে মোমায়েক, কাৰোবাৰ কাৰণে পেহাক। যদি এজন সাধাৰণ মানুহেই অৱস্থা বেলেগ বেলেগ হোৱাৰ লগে লগে বেলেগ বেলেগ বিভূষণেৰে অথবা বেলেগ বেলেগ সন্মানেৰে ভূষিত হৈছে, জগত সৃষ্টি স্থিতি পালনকৰ্তা ভগৱান বিষ্ণু পৰম ব্ৰহ্ম বেলেগ বেলেগ ৰূপত আকাৰ ধাৰণ কৰিব নোৱাৰিবনে? নিশ্চয় পাৰিব। আৰু সেইকাৰণেই শাস্ত্ৰসমূহে কেতিয়াও কোনো পাৰ্থক্য অনা নাই। মাত্ৰ বেলেগ বেলেগ সময়ত তেওঁলোকৰ স্বৰূপক উপলব্ধি কৰিবৰ বাবে বেলেগ বেলেগ ৰূপৰ বৰ্ণনা কৰিছে। এতিয়া আমি অকণমান শিৱৰ বিষয়ে কিছু কথা আলোচনা কৰিম। প্ৰথম কথা, শিৱ দেখিবলৈ কেনেকুৱা? বহুতে শিৱৰ শৰীৰটো কেনেকুৱা বুলি কয়? নীলা ৰঙৰ বুলি কয়, হয়নে? নীলা হয় জানো ভগৱান শিৱ? নহয়। কৰ্পূৰ গৌৰম কৰুণাৱতাৰম। ভগৱান কৃষ্ণ শ্যামবৰণীয়া, ৰাম শ্যামবৰণীয়া, কিন্তু শিৱ হৈছে কৰ্পূৰ গৌৰম। কৰ্পূৰৰ দৰে উজ্জ্বল ঢকঢকীয়া বগা। আৰু সেইকাৰণে শাস্ত্ৰত কৈছে কুণ্ড পুষ্প সম গৌৰ শংখ ধৱল সুন্দৰম। শিৱ কিমান ধুনীয়া! কুণ্ড পুষ্প সম গৌৰ। এপাহ ফুল আছে, নামটো হৈছে কুণ্ড পুষ্প। সিমান ধুনীয়া বগা। শংখ ধৱল সুন্দৰম। শংখ এটা যিমান সুন্দৰ উজ্জ্বল স্ফটিক বৰ্ণ বগা বৰণৰ, শিৱৰ ৰংটো তেনেকুৱাই। আটাইতকৈ ধুনীয়া পুৰুষদীপ্ত এক সাধনদীপ্ত শৰীৰ। আৰু প্ৰত্যেকটো অংগৰ এটা এটা বস্তুৱে আমাক এটা এটা শিক্ষা দিছে। প্ৰথম তেওঁ ধাৰণ কৰিছে বাঘ্ৰ চৰ্ম, বাঘৰ ছাল। সেয়া হৈছে পুৰুষাৰ্থৰ প্ৰতীক। তাৰপিছতে তেওঁ শৰীৰত ভস্ম ধাৰণ কৰিছে। ভস্ম হৈছে ত্যাগ আৰু সত্যৰ প্ৰতীক। তেওঁৰ শিৰত জটা আছে। জটাই আমাক কি বুজাইছে? যে সংসাৰত বিভিন্ন জট থাকিব। কাৰণ শিৱ হৈছে প্ৰথম গৃহস্থ। যে সংসাৰত বিভিন্ন জট থাকিব, অৰ্থাৎ আপোনাৰ মোৰ ঘৰখনতো হাজাৰটা সমস্যা। কিন্তু সেই সমস্যাবিলাকক যদি আপুনি মুকলি কৰি ৰাখে, তাৰ মাজতেই ডুব গৈ থাকে, তেতিয়াহ'লে আপুনি কেতিয়াও পৰম সত্যক উপলব্ধি কৰিব নোৱাৰে। সেইকাৰণে কি কৰিব লাগিব? জটাবিলাকক মেৰিয়াই বান্ধি ৰাখিব লাগিব। অৰ্থাৎ সমস্যাবিলাককো চিজিল কৰি তাক ৰাখিব লাগিব। সেয়াই হৈছে জটাৰ প্ৰতীক। আৰু জটা যদি আপুনি চিজিলকে ৰাখে, সংসাৰৰ জটবিলাকক যদি আপুনি চিজিলকে ৰাখে, তেতিয়াহ'লে মূৰত কি থাকিব? অৰ্ধচন্দ্ৰ। চন্দ্ৰ হৈছে শান্তিৰ প্ৰতীক। মনটোৰ একেবাৰে প্ৰশান্তি প্ৰদান কৰিব পৰা বস্তুটোৱে হৈছে চন্দ্ৰ। প্ৰভু ঈশ্বৰে জানে, যেতিয়াই মানুহৰ চন্দ্ৰ বেয়া হয় মনৰ ওপৰত প্ৰভাৱ পেলায়, অৰ্থাৎ মনটো অস্থিৰ হয়। তেতিয়াই আমাক মুক্তা এটা পিন্ধিবলৈ দিয়ে, অৰ্থাৎ চন্দ্ৰই মনটো শাসন কৰে। চন্দ্ৰৰ মহত্ব আছে। সূৰ্যৰ পোহৰত
উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব পাৰে, কিন্তু চন্দ্ৰৰ স্নিগ্ধ পোহৰতহে উদ্ভিদবিলাকৰ মাজত ঔষধি গুণটোৰ সৃষ্টি হয়। সেইকাৰণে পূৰ্ণিমাৰ দিনাখন এঘণ্টা সময় যদি চন্দ্ৰৰ পোহৰত মানুহ বহিব পাৰে আৰু ভগৱানক নিৰৱচ্ছিন্নভাৱে চিন্তা কৰে, মানুহৰ বহু ৰোগ ব্যাধি দূৰ হয়, কাৰণ চন্দ্ৰৰ পোহৰত অমৃত থাকে। এটাই পূৰ্ণিমা আছে, যিটো পূৰ্ণিমাত চন্দ্ৰৰ পৰা অমৃত বৰ্ষণ হয়, সেইটোৱে হৈছে ৰাস পূৰ্ণিমা। সেইকাৰণে ৰাস পূৰ্ণিমাৰ ইমান মহত্ব, কাৰণ সেইদিনাখন চন্দ্ৰৰ পৰা পোনপটীয়াকৈ পৃথিৱী মণ্ডলত ৰশ্মি পৰে আৰু তাৰ পৰা অমৃতৰ কণা বৰ্ষণ হয়। আৰু আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা, এইটো মোক প্ৰভু ঈশ্বৰে কৈছিলে যে সেই অমৃতৰ যদি কণা এটা কেনেবাকে পদুম ফুলত পৰে, তেতিয়াহ'লে সেই পদুম ফুলপাহ ইমান বেছি জাতিষ্কাৰ হৈ পৰে, ইমান ধুনীয়া হৈ পৰে যে হাজাৰটা পদুমৰ মাজতো আপোনাৰ তালে চকু যায়। একেটাই অমৃতৰ কণা যদি কেনেবাকে ফেটি সাপৰ মূৰত পৰে, সেই সাপটো ইমান বিষধৰ হৈ যায় যে সি যাকেই দংশন কৰক তাক কোনেও বচাব নোৱাৰে। একেটাই অমৃতৰ কণা যদি সাগৰত মুখ মেলি থাকোঁতে মাছৰ পেটত সোমাই যায়, তাত এটা অতি দুৰ্লভ মৎস্যমণিৰ সৃষ্টি হয়, আৰু যদি মাটিত পৰে সি নিষ্ফল হৈ গুচি যায়। একেটাই বস্তু, স্থানভেদে তাৰ শক্তিটো বেলেগ বেলেগ। সেইকাৰণে আমি যিকোনো কাম কৰাৰ আগতে, ঈশ্বৰক আৰাধনা কৰাৰ আগতে প্ৰথম পাত্ৰ হ'ব লাগিব। উপযুক্ত পাত্ৰ নহ'লে যিমানেই জ্ঞান আমি লাভ নকৰোঁ কিয়, যিমানেই স্বয়ং ব্ৰহ্মাই আহি আমাক নুবুজাওক কিয়, সকলো জ্ঞান কিন্তু নিষ্ফল হ'ব। কোনোবাই তাক লৈ অহংকাৰ কৰিব, কোনোবাই তাক লৈ তললৈ যাব, কোনোবাৰ সেই জ্ঞান নিষ্ফল হ'ব। সেইকাৰণে প্ৰথম আমাৰ প্ৰয়োজনীয় বস্তুটোৱেই হৈছে গুৰু গ্ৰহণ। বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কহব নহয়। আৰু সেই চন্দ্ৰই মানসিক শান্তিক প্ৰতিনিধিত্ব কৰে, আৰু যেতিয়াই আপুনি সংসাৰৰ জতৰ মাজত থাকিও মানসিক শান্তিত অৱস্থান কৰিব, তেতিয়াই আপোনাৰ শিৰত কি থাকিব? পৰম ভাগৱত তত্ত্ব। তেতিয়াহে বিষ্ণুক উপলব্ধি কৰিব পাৰিব। আৰু সেই গংগাই হৈছে বৈষ্ণৱত্বৰ প্ৰতীক, পৰম ভাগৱতৰ প্ৰতীক। কাৰণ গংগা ক'ৰ পৰা সৃষ্টি হৈছে? ভগৱান বিষ্ণুৰ পাদকমলৰ পৰা। আৰু শিৱৰ সংসাৰখনে আমাক এটা ডাঙৰ আদৰ্শ দেখুৱাইছে। ভগৱান শংকৰ হৈছে জটাজুটধাৰী, আৰু দেৱী হৈছে বিভিন্ন অলংকাৰেৰে ভূষিত, অতি সুন্দৰ। কাৰ্তিক হৈছে দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ, আটাইতকৈ ধুনীয়া দেৱতা হৈছে কাৰ্তিক। আৰু অদ্ভুত এটা ৰূপ, মানুহৰ শৰীৰত হাতীৰ মুখ থকা দেৱতা হৈছে গণেশ। শিৱৰ বাহন হৈছে গৰু, দেৱীৰ বাহন হৈছে সিংহ। সিংহই গৰু খায়। কাৰ্তিকৰ বাহন হৈছে মৌৰা চৰাই, গণেশৰ বাহন হৈছে নিগনি। নিগনি মৌৰা চৰাই খাদ্য। লগতে শিৱৰ কণ্ঠত বাসুকী আছে। চব বস্তুৱে অমিল, কিন্তু শিৱৰ সংসাৰখনত গৰুটোক বাঘটোৱে আমনি নকৰে, মৌৰা চৰাই নিগনিটোক আমনি নকৰে। শিৱ ইমান বিৰূপ আকৃতিত থকাৰ পিছতো দেৱীৰ লগত তেওঁ ক'তো দ্বন্দ্ব নাই। ইয়াৰ আচল ৰহস্যটো হৈছে, এখন ঘৰত এটা মানসিকতাৰ মানুহ কেতিয়াও নাথাকে, চবৰে মানসিকতাটো বেলেগ। কিন্তু তাৰ মাজত যেতিয়া আধ্যাত্মিকতাৰ প্ৰেমেৰে, ভক্তিৰ প্ৰেমেৰে সকলো বান্ধ খাই থাকিব, তেতিয়া সেইখন ঘৰত সদায় শান্তি থাকিব, সেইখন ঘৰত সদায় পবিত্ৰতা থাকিব, আৰু সেইখন ঘৰত জগতৰ বিঘ্নি দূৰ কৰিব পৰা গণেশ আৰু কাৰ্তিকৰ দৰে সন্তান জন্ম হ'ব। কাৰ্তিক হৈছে দেৱতাসকলৰ প্ৰধান সেনাপতি, আৰু গণেশক বিঘ্নহৰ্তা বুলি কোৱা হয়। এই কথাবিলাক উপলব্ধি কৰিব পৰাটোৱে আচলতে
পূজা, শিৱক পূজা কৰিছোঁ, শিৱক আৰাধনা কৰিছোঁ, কিন্তু নিজৰ ভক্তিক আমি অৱমাননা কৰিছোঁ, তেওঁক নিন্দা কৰিছোঁ, গালি পাৰিছোঁ, সেইজন ভক্তৰ প্ৰতি শিৱ কেতিয়াও সন্তুষ্ট নহয়। কাৰণ যেতিয়াই জগত জননী জগদম্বা উত্তেজিত হৈছে জগতৰ ৰক্ষাৰ কাৰণে মহাকালীৰ উদ্ধাৰণ কৰিছে, তেতিয়া ভগৱান শিৱই কিন্তু সমানে সমানে কাজিয়া কৰিবলৈ যোৱা নাই। কি কৰিছে? পৃথিৱীত সমানকে শুই দিছে। মহাকালীৰ ফটোখন আপোনালোকে কেতিয়াবা দেখিলে বুজি পাব। আৰু যেতিয়াই মহাকালী আহি শিৱৰ বুকুত ভৰি থৈছে, লগে লগে তেওঁ শান্ত হৈ গৈছে, জিভাখন বাহিৰলৈ ওলাই আহিছে। ইয়াৰ অৰ্থটো কি? যে যেতিয়াই ঘৰৰ মহিলাগৰাকী কিবা কাৰণত খং উঠে বা উগ্ৰ হয়, তেতিয়া গৃহস্থজনে কেতিয়াও কাজিয়া কৰিব নাপায়। তেওঁ শান্ত হৈ বহি বুজিব লাগিব যে তেওঁৰ কিয় খং উঠিছে। যেতিয়াই আপুনি শান্ত হৈ দিব, লগে লগে তেওঁৰ উপলব্ধি কৰিব যে মই এনেকুৱা কৰিব নালাগিছিলে, এনেকুৱা কৰিব নাপায়, সেইকাৰণে মহাকালী জিভাখন বাহিৰলৈ ওলাই আছে। তাৰ অৰ্থটো কি? উপলব্ধি। আমি কিবা এটা হ'লে ইচ্ছা ভুল কৰিলোঁ বুলি জিভাখন বাহিৰলৈ উলিয়াই দিওঁ। এই কথাবিলাক উপলব্ধি কৰিব পৰাটোহে আচলতে শিৱ পূজা। বহুতে ভাবে যে আমি মন্দিৰলৈ গৈ ভাং এচিলিন খালেই আমাৰ জীৱন ধন্য হ'ব, শিৱক আৰাধনা কৰা হ'ব। এইটো কিন্তু একেবাৰে ভুল। কোনখন শাস্ত্ৰত নিৰ্দেশ কৰিছে যে শিৱক পূজা কৰিলে ভাং খাব লাগে? ভগৱান শিৱই খাইছিলে বুলি বহুতে কয় আৰু সেইকাৰণে আমি খাব লাগে বুলি ভাবো, কিন্তু শিৱৰ লগত নিজক তুলনা কৰাটো কিমান বেছি মাৰাত্মক ভুল আপোনালোকে চিন্তা কৰক। শিৱই ভাং খাইছিলে সেইকাৰণে আমি খাব লাগে। শিৱই হলাহল বিষ প্ৰাণ কৰি গোটেই জগতক উদ্ধাৰ কৰিছিলে। ইমান কম বিষ খাই দেখুৱাওক কোনোবাই, তাৰপিছত নিজক শিৱৰ লগত তুলনা কৰিব। ডিঙিত বাসুকি আছে, কোনোবাই আধা ঘণ্টা সাপ এডাল হাতত ধৰি দেখুৱাওক, তাৰপিছত নিজক শিৱৰ লগত তুলনা কৰিব। এই কথাবিলাক আমি সমাজৰ পৰা দূৰ কৰিব লাগিব। শিৱক কেতিয়াও ভাং খাই নাপায়, বৰঞ্চ নিজে তললৈ যাব। শিৱক পাব পবিত্ৰ প্ৰেম আৰু ভক্তিত। পৃথিৱীত দুজনেই দেৱতা আছে যাক কেৱল এটা এটা গছপাত দিলে তুষ্ট হয়। এজন বিষ্ণু, যাক এটা তুলসী পাতেৰে আপুনি কিনি পেলাব পাৰিব, আৰু এজন হৈছে ভগৱান শংকৰ, তেওঁক এটা বেলপাতেৰে আপুনি সন্তুষ্ট কৰিব পাৰিব। গতিকে ইমান সৰল দেৱতা এজনক আপুনি উপলব্ধি কৰিবলৈ এটাই বস্তুৰ প্ৰয়োজন, সেইটোৱে হৈছে অন্তৰৰ পবিত্ৰ প্ৰেম আৰু শ্ৰদ্ধা। যেতিয়াই আপুনি অন্তৰৰ পবিত্ৰ প্ৰেমেৰে শিৱক আহ্বান কৰিব, ইনাই বিনাই মাতিব, তেওঁ কেতিয়াও আপোনাক বিমুখ নকৰে। কাৰণ তেওঁ হৈছে দৰিদ্ৰৰো দৰিদ্ৰক উদ্ধাৰ কৰিব পৰা এটা শক্তি। ভগৱান বিষ্ণুক সন্তুষ্ট কৰাটো বৰ কিন্তু সহজ নহয়। যথেষ্ট পুৰুষাৰ্থ, যথেষ্ট সাধনা তথা নিয়ম নীতিত থাকিব লাগিব, তেতিয়া বিষ্ণুক সন্তুষ্ট হ'ব। আৰু বিষ্ণুক আৰাধনা কৰিলে সেইখিনি প্ৰদান কৰিব যিখিনি আপোনাৰ পুৰুষাৰ্থই ঢুকি পাইছে। ব্ৰহ্মাক বিচাৰিলে ব্ৰহ্মাই সেইখিনিহে দিব পাৰিব যিখিনি বিধিগতভাৱে তেওঁ দিব পাৰে। কিন্তু এজনেই দেৱতা আছে যি ভাগ্য ৰেখা সলনি কৰি দিব পাৰে। জন্ম লগ্নত যি কুণ্ডলীত দুখ নাথাকক সকলো নিষ্ফল কৰি নতুনকে আপোনাৰ ভাগ্য ৰচনা কৰিব পাৰে। সেয়াই হৈছে উমাপতি মহাদেৱ, সেয়াই হৈছে ভগৱান শংকৰ, যি আপোনাৰ জন্মত যদি লিখা আছে কুণ্ডলীত যে ইয়াৰ 5 বছৰ বয়সত মৃত্যু হ'ব, যদি শিৱক আৰাধনা কৰে, তেওঁ যদি সন্তুষ্ট হয়, যমেও আপোনাক দিব নোৱাৰে। মাৰ্কণ্ডেয় ঋষি অল্পায়ু আছিল। মাৰ্কণ্ডেয় ঋষিৰ পিতৃ নিজে এজন জ্যোতিষজ্ঞ। তেওঁ দেখিলে যে তেওঁৰ পুত্ৰ 5 বছৰ বয়সত মৃত্যু হ'ব। লগে লগে
তেওঁ দুখত ভাগি পৰিলে। যেতিয়াই সেইফালে বিভিন্ন সাধু সন্ত যায়, তেওঁ সদায় নিজৰ পুত্ৰক সেৱা কৰিবলৈ দিয়ে। বিভিন্ন মহাপুৰুষ গ'লে তেওঁলোকক সেৱা কৰিবলৈ দিয়ে। এই আদৰ্শটো আমি শিকিব লাগে যে মানুহৰ জীৱনত দুৰ্ভাগ্য থাকিব পাৰে, কিন্তু যেতিয়াই গাঁৱলৈ গুৰু গোসাঁই এজন আহে বা সন্ত মহন্ত আহে, তেওঁলোকক যেতিয়া চৰণত সেৱা কৰিবলৈ দিয়া হয়, তেওঁ শিৰত থকা সকলো পাপ নাইকিয়া হয়। সেইকাৰণে আমি সৰু ল'ৰা ছোৱালীক সদায় জ্যেষ্ঠসকলক, উপযুক্ত ব্যক্তিক সন্মান সহ সেৱা কৰিবলৈ শিকাব লাগে। সেইফালেদি এদিন চাৰিসিদ্ধ গৈছিলে, গতিকে তেওঁৰ পুত্ৰক আনি পেলাই চাৰিসিদ্ধক সেৱা কৰালে। লগে লগে ক'লে যে দীৰ্ঘায়ু হ'ব তোমালোক, তুমি দীৰ্ঘায়ু হোৱা। তেতিয়া তেওঁ দেউতাকে ক'লে যে আপোনালোকৰ বাক্য নিষ্ফল হ'ল। বোলে কিয়? বোলে এওঁৰ ভাগ্যত মাত্ৰ 5 বছৰৰ আয়ুস আছে। বোলে হয় নেকি? বোলে এবাৰ যেতিয়া আমি ব্ৰহ্মাৰ মানস পুত্ৰ চাৰিসিদ্ধই ক'লো দীৰ্ঘায়ু হ'ব বুলি, এইটো ব্ৰহ্মবাক্য কেতিয়াও নিষ্ফল নহয়। গতিকে আমি এটা উপায় দিছো, তুমি ভগৱান শংকৰক দৃঢ়তাৰে আৰাধনা কৰা। আৰু তেতিয়া তেওঁ শিৱক আৰাধনা কৰিবলৈ আৰম্ভ কৰিলে। আৰু তেওঁ এটা মন্ত্ৰ ৰচনা কৰিলে, ওম ত্ৰয়ম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুকমেব বন্ধনাৎ মৃত্যুৰ্মুক্ষ্যমামৃতম। যাক কোৱা হয় মহামৃত্যুঞ্জয় মন্ত্ৰ, যিটো মন্ত্ৰ জপ কৰাৰ লগে লগে মৃত্যুকো জয় কৰিব পাৰি। উপযুক্ত সময়ত যম আহিলে, আহি পেলাই তেওঁক নিবলৈ ল'লে, আৰু শিৱই লগে লগে আৱিৰ্ভাৱ হৈ ক'লে যে এওঁক তুমি নিব নোৱাৰা, কাৰণ মই প্ৰতিশ্ৰুতি দিছো, তেওঁ মোক আৰাধনা কৰিছে, গতিকে মই তেওঁক বৰদান দিছো, তেওঁ জীয়াই থাকিব। যমে ক'লে এনেকে নহ'ব, কাৰণ তেওঁৰ ভাগ্যত বিধান মতে 5 বছৰ মাত্ৰ আয়ুস আছে। গতিকে আপুনি যদি তেওঁৰ আয়ুসৰ সময়ত, শেষ হোৱাৰ সময়ত নিবলৈ নিদিয়ে, মোৰ দায়িত্বত ক'ৰবাত বিঘিনি হ'ব। তেতিয়া শিৱই ক'লে যে মই তেওঁক এবছৰ আয়ুস প্ৰদান কৰিছো। শিৱৰ এবছৰ আয়ুস মানে পৃথিৱীৰ হিচাপত কেইবা লাখ কোটি বছৰ, কাৰণ আমাৰ আয়ুসৰ স্তৰটো বেলেগ বেলেগ। পৃথিৱীত যেতিয়া এবছৰ হ'ব আমাৰ পিতৃপুৰুষসকলৰ, অৰ্থাৎ পিতৃলোকত এদিন এৰাতি হয়। সেইকাৰণে আমি যে এবছৰৰ মূৰত শ্ৰাদ্ধ কৰোঁ, তেওঁলোকে প্ৰত্যেক দিনেই পায়। তাতকৈও ওপৰলে দেৱতাসকলৰ সময়টো আৰু বেছি বেলেগ ধৰণৰ। একেবাৰে শেষত গৈ ব্ৰহ্মাৰ আয়ুস, ব্ৰহ্মাৰ যেতিয়া লাখ বছৰ হ'ব, তেতিয়া পৃথিৱীত এদিন এৰাতি মাত্ৰ ব্ৰহ্মাৰ কাৰণে। পৃথিৱীৰ লাখ বছৰে ব্ৰহ্মাৰ মাত্ৰ এদিন এৰাতি। গতিকে এনেদৰে সময়ৰ হিচাপবিলাক বেলেগ বেলেগ। শিৱৰ যেতিয়া এবছৰ আয়ুস প্ৰদান কৰিলে, গতিকে যমে আৰু তেওঁক নিয়াৰ কথা চিন্তা কৰিব নোৱাৰিলে। এয়াই হৈছে ভগৱান শংকৰ। আৰু ইমানেই কৰোণাময়, ইমানেই সৰল, ইমানেই পৰম ভকতৰ প্ৰিয় যে তেওঁক বিশেষ একো বস্তুৰ প্ৰয়োজন নহয়। অকণমান কিবা এটা প্ৰদান কৰিলে অতি সন্তুষ্ট হয়। সেইকাৰণে তেওঁক ভোলানাথ বুলি কয়। এদিন চোৰ এটাই চুৰ কৰিবলৈ গৈছিল, আৰু চুৰ কৰিবলৈ যাওঁতে বিচাৰি পালেগে শিৱ মন্দিৰ এটা। যেতিয়া গৈ সোমালেগে যে আজি মন্দিৰটো চুৰ কৰিম, কিন্তু সেইদিনাখন আউসীৰ ৰাতি হোৱাৰ বাবে সি আন্ধাৰে মুধাৰে একো দেখা পোৱা নাই, ইমানেই অন্ধকাৰ। গতিকে লগত একো বস্তু নাই, কিহে চুৰ কৰিব? গতিকে গাৰ কাপোৰখন ফালি কিবা প্ৰকাৰে অকণমান জুই অকণমান জ্বলালে, আৰু সেই জুৰটো এনেকে ধৰি ক'ত ক'ত কি কি আছে চালে, আৰু সেই বস্তুখিনি সামৰি সুতৰি ভৰাই ঘৰলৈ গুচি গ'ল। নিৰ্দিষ্ট সময়ত তেওঁৰ মৃত্যু হ'ল। মৃত্যু হোৱাৰ পিছত যমলোকলৈ লৈ যোৱা হ'ল আৰু পাপ পুণ্যৰ হিচাপ কৰিলে। যেতিয়া দেখিলে চোৰ, চবেই পাপ আছে, জীৱনত একো পুণ্য নাই, কাৰণ চোৰৰ কি পুণ্য থাকিব। কিন্তু এটাই মাত্ৰ শেষত পুণ্য দেখিলে, এদিন এবেলালে চুৰ কৰিবলৈ যাওঁতে শিৱ মন্দিৰত জ্যোতি প্ৰদান কৰিছিলে।
তাকো চুৰ কৰিবলৈ কাপোৰখন ফালি জ্বলাই লৈছিলে, কিন্তু শিৱ মন্দিৰত যে জ্বলালে সেয়া দীপদানৰ সমকক্ষ হ'ল, অৰ্থাৎ চাকি দিয়াৰ সমকক্ষ হ'ল। গতিকে ইমানখিনি পাপ খণ্ডন কৰি লিখি দিলে পিছৰ জন্মত ৰজা হ'ব। এটাই পুণ্য, শিৱ মন্দিৰত অকণমান সময়ৰ কাৰণে কাপোৰ অকণ ফালি জুতি জ্বলাইছিল, পিছৰ জন্মৰ ৰজা হ'ল, পূৰ্ব জন্মৰ কথা মনত থাকিল। তেওঁ উপলব্ধি কৰিলে যে মই এটা চোৰ আছিলোঁ, শিৱ মন্দিৰত মাত্ৰ অকণমান সময়ৰ কাৰণে মই চাকি জ্বলাইছিলোঁ, তাকো মই চুৰ কৰিবলৈ নেদেখি পেলাই ভুলক্ৰমে চাকি এগছ জ্বলাইছিলোঁ। গতিকে সেই পুণ্যতে মোক এইটো জন্মত ৰজা পাতি দিছে। যদি এইটো জন্মত মই সৎকৰ্ম কৰি ভগৱান শংকৰক আৰাধনা কৰোঁ, তেওঁ মোক কলৈ লৈ যাব ঠিকনা নাই। লগে লগে তেওঁ ৰাজ্যৰ চাৰিওফালে মন্দিৰ বনাবলৈ আৰম্ভ কৰিলে আৰু প্ৰত্যেক মন্দিৰত প্ৰত্যেক দিনে সহস্ৰ বন্তি প্ৰজ্বলন কৰিলে। আকৌ তেওঁৰ মৃত্যু হ'ল, হিচাপ হ'ল যে ৰজা হৈ বহু পুণ্য কৰ্ম কৰাৰ লগতে শিৱৰ মন্দিৰ নিৰ্মাণ কৰিছিলে, প্ৰত্যেকতে সহস্ৰ জ্যোতি জ্বলাইছিলে। লগে লগে তেওঁক ধনাধ্যক্ষ কুবেৰ হিচাপে জন্ম প্ৰদান কৰিলে, সেয়াই হৈছে কুবেৰ। গতিকে ভগৱান শংকৰ অতি দয়ালু, অতি প্ৰেমময়। আৰু এটা কথা উপলব্ধি কৰিব, যেতিয়াই ভগৱান শিৱক নিষ্ঠতাৰে কোনোবাই আৰাধনা কৰে, যদি আপোনাৰ ভক্তি পূৰ্ণ হৈ গ'ল এইটো জন্মত, আপুনি দেখিব আপোনাৰ লাহে লাহে বিষ্ণুৰ প্ৰতি মনটো ধাৱমান হৈছে বা কৃষ্ণৰ প্ৰতি মনটো ধাৱমান হৈছে। অৰ্থাৎ ভগৱান শিৱ যেতিয়াই সন্তুষ্ট হয়, তেতিয়া বিশুদ্ধ বৈষ্ণৱ ভক্তি লগে লগে প্ৰদান কৰে। আৰু সেইটো যিটো বৈষ্ণৱ ভক্তি, তাক যেতিয়া আপুনি পালন কৰি গৈ থাকিব, এটা জন্মতে আপোনাৰ জীৱন সাৰ্থক হ'ব। গতিকে শিৱ অত্যন্ত এক উপলব্ধিৰ বস্তু। শিৱ আমাৰ গোটেই জগতৰ প্ৰথম গুৰু। যোগ, ধ্যান, তন্ত্ৰ, মন্ত্ৰ, জ্যোতিষ, ঔষধি, অস্ত্ৰ শস্ত্ৰ শিক্ষা সকলোৰে আদিগুৰু হৈছে ভগৱান শিৱ। সমস্ত সংগীত, নৃত্য, নাট্য সকলোৰে আদিগুৰু হৈছে ভগৱান শিৱ। গতিকে শিৱৰ কৃপা নহ'লে কেতিয়াও এজন বিশুদ্ধ সংগীত শিল্পীও হ'ব নোৱাৰে। এই যে কাষত আজি আমি ফটো এখন ৰাখিছোঁ, যিজন মহান শিল্পী আমাৰ মাজৰ পৰা গুচি গ'ল, তেওঁ দেখা দেখিকে কেতিয়াও ভগৱানক আৰাধনা কৰা নাছিলে, কিন্তু এটা কথা সদায় কৈছিলে যে মোৰ শিৱক সকলোতকৈ ভাল লাগে। আৰু জুবিন গাৰ্গৰ পৰা শিকিবলগীয়া আটাইতকৈ ডাঙৰ দুটা কথা হৈছে, জুবিন গাৰ্গে কৈছিলে যে মই ভগৱান বিশ্বাস নকৰোঁ, মোৰ কাৰণে মোৰ ভগৱান আৰু গুৰু হৈছে মোৰ মা। জীৱনত ইমান খ্যাতি অৰ্জন কৰিলে, ইমান টকা পইচা অৰ্জন কৰিলে, কেতিয়াও নিজৰ বাপেকক কিন্তু ত্যাগ নকৰিলে, সদায় মৰমত প্ৰতিপালন কৰিলে। কিন্তু আমি আজি দুপইচা হোৱাৰ লগে লগে টাউনত ঘৰ এটা বনাই থাকোঁ, গাঁৱত মা দেউতা কেনেকৈ আছে আমাৰ চাবলৈও সময় নাই। কেতিয়াবা টকা পইচা কেইটামান পঠিয়াই দিয়ে, কোনোবা মানুহ এটা কাম কৰিবলৈ লগাই দিয়ে, এনেকুৱা ধৰণৰ পুত্ৰ কন্যাৰ কিন্তু কেতিয়াও গতি নাই। কাৰণ সৰ্বতীৰ্থময়ী ইতি মাতা, পৃথিৱীত যিমান তীৰ্থ আছে সকলোতকৈ পবিত্ৰ মাকৰ ভৰি দুখন। পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতা হি পৰমং তপ। পিতৃতকৈ শ্ৰেষ্ঠ দেৱতা নাই। গতিকে পিতৃ মাতৃক যেতিয়ালৈকে সন্তানে মৰমেৰে আঁকোৱালি নল'ব, তেওঁলোকক যেতিয়া দেৱতা জ্ঞান নকৰিব অথবা তেওঁলোকৰ সুখ দুখ উপলব্ধি কৰিব নোৱাৰিব, তেওঁৰ কাৰণে পৃথিৱীত কোনো দ্বিতীয় ধৰ্ম নাই, তেওঁৰ কাৰণে পৃথিৱীত কোনো দেৱতাৰ আশীৰ্বাদ নাই, সকলো দুৱাৰ বন্ধ হৈ যাব। কাৰণ মাকৰ চৰণত ব্ৰহ্ম হত্যা কৰি আহিও যদি স্বীকাৰ কৰে যে মা মোৰ এইটো ভুল হৈ গ'ল, মাকে যদি ক্ষমা কৰি দিয়ে, তাক কোনো দেৱতাই তাক দণ্ড বিধান কৰিব নোৱাৰে। মাকৰ ইমান শক্তি আছে। সেই মাকক যদি অৱমাননা কৰি বেলেগ ভগৱানৰ আশীৰ্বাদ পাম বুলি ভাবে, সেইটো একেবাৰে অতি ভয়ংকৰ অসত্য কথা। পৃথিৱীত
পৃথিৱীৰ প্ৰথম যিজন দেৱতাক পূজা কৰাৰ নিৰ্দেশ দিছে শাস্ত্ৰই। কাক পূজা কৰিব লাগে? প্ৰথম দেৱতা বিঘ্নহৰ্তা গণেশ। মই এইটো কথা কোৱা নাই যে আপোনালোকে পূজা কৰক, সকলোৰে নিজস্ব চলাৰ পদ্ধতি আছে। যেতিয়া আমাৰ বৈদিক নিয়ম মতে পূজা কৰে, প্ৰথম গণেশক পূজা নকৰিলে কোনো দেৱতাৰ পূজা কেতিয়াও গ্ৰহণ নহয়, নিষ্ফল হয় বুলি কয়। সেইকাৰণে গণেশক পূজা কৰিব লাগে। কিন্তু আমি পূজা শব্দটোৰ অৰ্থটো সদায় ভুলকে বুজো, সেইটো এটা ডাঙৰ কথা। গণেশক পূজা কৰা মানে অকল ফুল এপাহ দি পূজা কৰাটো নুবুজায়। শিৱক পূজা কৰা মানে শিৱক বেলপাত এটা দি পূজা কৰাটোৱে নুবুজায়। তেওঁৰ আদৰ্শসমূহ গ্ৰহণ কৰাটোহে আচল পূজা। আপুনি যদি কয় যে মই শংকৰদেৱক ভাল পাওঁ, তেওঁক মই আৰাধনা কৰোঁ, কিন্তু কেতিয়াও জীৱনত কীৰ্তন দশমখনেই দেখি পোৱা নাই। আপুনি গৈ গধূলি হোৱাৰ লগে লগে চোলাই ঘাটিত বহি থাকে, ঘৰলৈ আহি পেলাই কাজিয়া কৰে, মা দেউতা পত্নীক অৱমাননা কৰে। তাৰপিছত যদি আপুনি কয় যে মই শংকৰদেৱক ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ, সেয়া জানো আপোনাৰ গুৰু ভক্তি হ'ল? নহ'ল। তেওঁ আদৰ্শসমূহ জীৱনত পালন কৰাটোহে প্ৰকৃত পূজা। গণেশক পূজা কৰা মানে কি? গণেশৰ আদৰ্শসমূহ উপলব্ধি কৰিব লাগিব। গণেশৰ পৰানো আমি কি শিকিব পাৰোঁ? গণেশৰ প্ৰথম চিহ্নটোৱে হৈছে কাণ দুখন ডাঙৰ, অৰ্থাৎ যিমান পাৰি কথা, সৎ কথা, জ্ঞানৰ কথা, ভগৱানৰ কথা শুনিব লাগে। কিন্তু আমি শুনো কম, কওঁ বেছি, উপলব্ধি কৰিবলৈ কেতিয়াও চেষ্টা নকৰোঁ। গুৰু এজন আহিলে, আপোনালোকৰ ওচৰতে প্ৰভু ঈশ্বৰ আছে, তেনেকুৱা ব্যক্তিৰ পৰা কথা শুনিব লাগে। মহন্তৰ মুখে কথা শুনা প্ৰথমত, যে সৎ ব্যক্তিৰ পৰা কথা শুনিলেহে ভগৱত ভক্তি জাগ্ৰত হয়। কিন্তু আমাৰ শুনিবলৈ সময় নাই। কোনোবা এজন ব্যক্তিয়ে যদি কথা ক'বলৈ আৰম্ভ কৰিছে, সেইখিনি সময়ত গাঁৱৰ নামঘৰত কোনে চাহ খালে, কোনে নাই খোৱা, তামোলৰ লগত চূণ আছে নে নাই, সেইটো আমাৰ হিচাপটো বেছি হয়। কথাটো হয় নে নহয় চাব। নামত কি গাইছে আমি কেতিয়াও উপলব্ধি কৰিবলৈ, বহি থাকিবলৈ ধৈৰ্য নাই। চাহ খাবলৈ আমাৰ চিন্তাটো বেছি হয়। চাহ গোটেই জীৱন খাই আছো, এদিন মাত্ৰ সৌভাগ্যবশতঃ সৎ ব্যক্তি এজনৰ কথা শুনিবলৈ আমি সুযোগ পাওঁ। সেই সুযোগটোকো আমি ৰক্ষা কৰিব নোৱাৰো। অখণ্ড ভাগৱতত কি পাঠ কৰিছে কাৰো মনত নাথাকে। দুটা কথাই মনত থাকে, কোনে ভালকে পাঠ কৰিলে। যেতিয়াই পাঠ কৰিব, ওৰাম শুনি সৰ্বজন মহাভাগৱত, সকলো মানুহ চাপি গুচি আহিব। কিন্তু যেতিয়া গাঁৱৰ বয়সস্থ ভক্তিভাৱত থকা ব্যক্তি এজনে অন্তৰৰ বিগলিত শ্ৰদ্ধাই পাঠ কৰিব, সেইখন সময়তে গৰু বান্ধিবলৈ যাম, সেইখিনি সময়তে কাম বন কৰিবলৈ যাম, চব আঁতৰি দিয়ে, সুৰটো ভাল নহয়। যেতিয়াই অন্নমুঠি প্ৰদান কৰিলে, সকলোৱে প্ৰসাদ ললে, তাৰপিছত সকলো গৈ বিচনাত মাত্ৰ দুজন এজন ভকতে সূতাকেইটালে চাই পেলাই বহি থাকে। কাৰ কাৰণে অখণ্ড ভাগৱত পাতিছে? ৰাইজৰ কাৰণে নে পাঠক দুজনৰ কাৰণে? তাতকে এটা দিন পাতক, গধূলি 10 বজাৰ লগে লগে বন্ধ কৰক, প্ৰথম স্কন্ধ বোলে ইমানত আজি শেষ হ'ল, পিছদিনাখন আকৌ পাঠ কৰক, তেতিয়াহে শ্ৰৱণটো অখণ্ড হ'ব। যদি 12 ঘণ্টা আপুনি বিচনাৰ ওপৰতে শুই থাকিলে, তাৰপিছত অখণ্ড ভাগৱতত ভাতকেইটা খাবলৈ গ'ল, ভাল সুৰ শুনিবলৈ গ'ল, তাৰপিছত আপোনাৰ পুণ্য হ'ব নে পাপ হ'ব, এবাৰ চিন্তা কৰি চাব। এই কথাবিলাক আমি চিন্তা কৰিব লাগিব। গতিকে গণেশে প্ৰথম শিক্ষা দিছে, বেছিকে শুনিবা, সেইকাৰণে কাণখন ডাঙৰ, সুৰডাল সৰু, যিমান পাৰা কমকে কথা কবা। পেটটো ডাঙৰ, অৰ্থাৎ যিমান পাৰা তত্ত্বসমূহ হৃদয়ংগম কৰিবলৈ চেষ্টা কৰিবা, ভিতৰত ৰাখি থবলৈ চেষ্টা কৰিবা। আৰু গণেশৰ পৰা শিকিবলগীয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে, ব্ৰহ্মা এবাৰ বিবুধিত পৰিলে কোনজন দেৱতাক প্ৰথম পূজ্য হিচাপে স্বীকৃতি প্ৰদান কৰিব। সকলো দেৱতাই কৈছে মই শ্ৰেষ্ঠ, কোনোবাই কৈছে মই শ্ৰেষ্ঠ। ব্ৰহ্মাই এটা প্ৰতিযোগিতা আৰম্ভ কৰি দিলে। যিয়ে নিজৰ নিজৰ বাহনত উঠি 3 তলিক্য 14 বাৰ প্ৰদক্ষিণ কৰি আহিব,
তেৱেই আহি পেলাই যিজন প্ৰথম কৈলাসত উপস্থিত হ'ব তেৱেই হৈছে প্ৰথম পূজ্যৰ যোগ্য। লগে লগে সকলো নিজৰ বাহনত উঠি গুচি গ'ল। কাৰ্তিক মৌৰা চৰাইত উঠি ভংকে গুচি গ'ল। কিন্তু গণেশৰ বাহনটো হৈছে নিগনি। গণেশে ভাবিলে মই কেনেকে যাম? লগে লগে এটা বুদ্ধি কৰিলে। মাক আৰু দেউতাকক বহুৱাই কৈলাসত 14 বাৰ প্ৰদক্ষিণ কৰিলে আৰু ৰৈ আছে। যেতিয়া সকলো দেৱতা আহি উপস্থিত হ'ল, ব্ৰহ্মাই ঘোষণা কৰিলে গণেশেই প্ৰথম পূজাৰ যোগ্য। সকলোৱে ক'লে গণেশ দেখোন নগ'লেই কৈলাসৰ পৰা, গতিকে তোমালোকে গোটেই ত্ৰৈলোক্যহে ভ্ৰমণ কৰিলা, গণেশে অনন্ত কোটি ব্ৰহ্মাণ্ড প্ৰদক্ষিণ কৰিলে, কাৰণ পিতৃ মাতৃতকৈ শ্ৰেষ্ঠ আৰু কোনো নাই। সেইকাৰণেই গণেশ প্ৰথম পূজ্য। এই গুণটো গ্ৰহণ কৰিব পৰাটোৱে হৈছে প্ৰকৃত গণেশ পূজা। কিন্তু আমি দেৱতা শব্দটো শুনাৰ লগে লগে বহুতে নিন্দা কৰোঁ, তাৰ ভিতৰত সোমাই থকা অৰ্থটো কেতিয়াও অনুধাৱন নকৰোঁ। কিন্তু সনাতন ধৰ্মৰ প্ৰত্যেকটো বস্তুৱেই তত্ত্বৰ ওপৰত আছে। প্ৰত্যেকটো বস্তুৱে তত্ত্ব। তাক যদি মন্থন কৰিব নোৱাৰে কেতিয়াও তাৰ অৰ্থ আপোনালোকে উলিয়াব নোৱাৰে। সেইকাৰণে প্ৰভু ঈশ্বৰসকলৰ দৰে ব্যক্তিৰ ওচৰত আপোনালোকে মাজে মাজে গৈ কথাবিলাক আলোচনা কৰিব। কাৰণ এইখনেই সেইখন দেশ, যিখন দেশৰ মহত্ব কাৰ লগত নিমিলে। শংকৰ গুৰুজনে এনেই কৈ থৈ যোৱা নাই, নালাগে স্বৰ্গত মোক কোটি কল্প বাস, ভাৰততে জনমী অল্পতে হৈব নাশ। যে মোক স্বৰ্গত কোটি কল্প থাকিবলৈ সময় মোক নালাগে। ভাৰতবৰ্ষত জন্ম হৈ যদি মই অল্পায়ু হওঁ তেতিয়াও মই সুখী হ'ম, কাৰণ ইয়াত জন্মগ্ৰহণ কৰিলেহে মানুহৰ মুক্তি হয়। ধন্য ধন্য কলিকাল, ধন্য নৰতনুভাল, ধন্য ধন্য ভাৰতবৰ্ষ। আৰু সেইকাৰণে ভাৰতবৰ্ষৰ বন্দনা কৰিছে। আমি আজি নতুন প্ৰজন্মই ভগৱানক নামানো, আধ্যাত্মিকতাক নামানো, ঈশ্বৰক নামানো, গুৰু নামানো, চব নিজেই জানো বুলি ভাবো। সেইকাৰণে আমাৰ সমাজখন বৰ তললৈ গৈছে। কিন্তু ভাৰতবৰ্ষৰ আধ্যাত্মিক সংস্কৃতিয়ে যিখিনি বস্তু কৈ থৈ গৈছে আজি বিজ্ঞানে আৱিষ্কাৰ কৰিছে। গেলিলিওৱে কওঁ সিদিনা টেলিস্কোপ আৱিষ্কাৰ কৰি পেলাই কৈছে 9টা গ্ৰহ আছে। কিন্তু আমাৰ বেদব্যাসে নৱগ্ৰহৰ স্তুতম তেতিয়াই লিখি থৈ গৈছে। শনি গ্ৰহৰ চাৰিওফালে যিটো বলয় আছে তাৰ পৰা যিটো ৰশ্মি বিকৃত হয় তাৰ ৰং হৈছে নীলা বৰণৰ, গ্ৰাহ নীলা। বেদব্যাসে কি বুলি শনিক বন্দনা কৰিছে? নীলাঞ্জনা সমাভাসং ৰবিপুত্ৰম য়মাগ্ৰজম। পৃথিৱীখনৰ আকাৰটো হৈছে ঘূৰণীয়া ধৰণৰ। এইটো কথা কওঁ সিদিনা বিজ্ঞানে আৱিষ্কাৰ কৰিছে। বাইবেলতো পৃথিৱী চেপেটা বুলিয়ে কৈছিল। গেলিলিও ঘৰৰ পৰা ওলাবলৈ দিয়া নাছিল। কিন্তু ভাৰতীয় সংস্কৃতিয়ে শাস্ত্ৰই কি বুলি কৈছে? অখণ্ড মণ্ডলাকাৰম ব্যক্তম যেন চৰাচৰ, যে আমাৰ পৃথিৱীখন মণ্ডলা আকৃতি। কেইখন বিশ্ব ব্ৰহ্মাণ্ড আছে বিজ্ঞানে আজি আৱিষ্কাৰ কৰিছে। অখণ্ড মানে ইনফিনিটি বুলি কৈছে, কিমান আছে গম নাপায়। কিন্তু সনাতন সংস্কৃতি শাস্ত্ৰই তেতিয়াই কৈছে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। গতিকে ভাৰতবৰ্ষৰ সংস্কৃতিটো বহু ওপৰৰ সংস্কৃতি, বহু উচ্চ স্তৰৰ সংস্কৃতি। তাক আমি অধ্যয়ন কৰিব লাগিব। 6 নম্বৰ গৰাকী মহাকাশচাৰী এডগাৰ্ড মিছেল, তেওঁ যেতিয়া মহাকাশৰ পৰা ঘূৰি আহিছিলে এটা নীলা ৰঙৰ ৰশ্মিৰ মাজত সোমাই পৰিছিলে তেওঁলোকৰ যানখন। আৰু সেই সময়ত তেওঁ এটা আনন্দ লাভ কৰিছিল, য'ত কোনো দুখ নাই, য'ত কোনো কষ্ট নাই, কেৱল শান্তি। তেওঁ যেন গোটেই গ্ৰহ নক্ষত্ৰবিলাক নিজৰকে কোনো পাৰ্থক্য দেখা নাই, সকলো যেন একাকাৰ হৈ পৰিছে। এডগাৰ্ড মিছেল আচৰিত হৈছিলে, এয়া কি বস্তু? কেতিয়াও শুনা নাই, কেতিয়াও অনুভৱ কৰা নাই। তেওঁ যানখন আহি পেলাই এপল' মিছন 6, আপোনালোকে গুগলত মাৰি চাব, কাৰণ আজিকালি মোবাইল ফোনটোৱে গুৰু হৈ পৰিছে। এপল' মিছন 6 নাছাই পঠিয়াইছিলে। যেতিয়া এডগাৰ্ড মিছেল আহি পৃথিৱী পালেহি তাৰপিছত তেওঁ সেই সুখটো পাহৰিব পৰা নাই। গোটেই পৃথিৱীৰ সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰিলে ক'ৰবাত এনেকুৱা ধাৰণা আছে নেকি
শেষত গৈ ভাৰতবৰ্ষৰ পতঞ্জলি যোগভাষ্যত এটা শব্দ পালে, সমাধি। যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধ্যান ধাৰণা সমাধি। সবিকল্প আৰু নিৰ্বিকল্প দুই প্ৰকাৰৰ সমাধি। এই কনচেপ্টটো পোৱাৰ পাছত তেওঁ ভাৰতবৰ্ষৰ সংস্কৃতি অধ্যয়ন কৰিলে। যোগ ধ্যান মেডিটেশ্যন সকলো শিকি তেওঁ আমেৰিকাত প্ৰতিষ্ঠা কৰিলে 1973 চনত নয়েটিক ছ'চাইটি, আৰু গোটেই পৃথিৱীত আধ্যাত্মিকতাৰ পাঠ শিকালে। কিন্তু আমাৰ ল'ৰা ছোৱালী আজি যে আমি ভকত নামানো, বৈষ্ণৱ নামানো, গুৰু নামানো, ভাগৱত নামানো, কীৰ্তন নামানো, এয়া আমাৰ আজিৰ প্ৰজন্মৰ চিন্তা চেতনা। গতিকে এইবিলাক যদি পৰিৱৰ্তন নহয়, ভাৰতবৰ্ষত জন্ম হোৱাৰ কোনো সাৰ্থকতা নাথাকিব। ভগৱান শংকৰ অসম প্ৰান্তৰ লগত বিশেষভাৱে জড়িত, কাৰণ অসমত অতি প্ৰাচীন কালৰ পৰাই শিৱক আৰাধনা কৰা হৈছিল। বৈষ্ণৱ ধৰ্মতকৈ অতি প্ৰাচীন অসমৰ কৈৰাটজ ধৰ্ম, তাত শিৱকেই মুখ্য দেৱতা হিচাপে আৰাধনা কৰিছিল। আৰু সেই সময়ত বান ৰজা, আমাৰ তেজপুৰৰ ৰজা বানৰ আটাইতকৈ প্ৰিয় আছিলে ভগৱান শংকৰ। আৰু ভগৱান শিৱক তেওঁ ইমান শ্ৰদ্ধাৰে মাতিছিলে, বাহুবাদ্য কৰি নাচে শিৱ শিৱ বুলি, যে ভগৱান শিৱক মতাৰ লগে লগে উপস্থিত হৈছিল, নিজৰ পুত্ৰ হিচাপে গণ্য কৰিছিলে বানক। সেইকাৰণে ভগৱান শিৱৰ এটা নাম বাণেশ্বৰ। কিন্তু বান ৰজাই অহংকাৰ কৰিলে যে তুমি যে মোক ইমান সহস্ৰ বাহু দিলা, মই কাৰো লগত যুদ্ধ কৰিবলৈ সুযোগ পোৱা নাই, তোমাৰ বাহিৰে মই কাকো বিচাৰি পোৱা নাই। শিৱৰ খং উঠিলে, লগে লগে ক'লে যে যিদিনাখন ময়ূৰ ধ্বজখন ভাগি থাকিব সেইদিনাখন তোৰ সমলক্ষ বীৰ পাবি। আৰু তেনেদৰেই ঘটনাচক্ৰত পৰি কৃষ্ণৰ লগত যুদ্ধ হ'ল অনিৰুদ্ধপুৰৰ কাৰণে। কিন্তু শিৱ তেতিয়াও দৌৰি আহিছে নিজৰ ভকতক ৰক্ষা কৰিবলৈ, নিজৰ ইষ্ট বিষ্ণুৰ বিৰুদ্ধে অস্ত্ৰ তুলি লৈছে ভকতক ৰক্ষা কৰিবলৈ। এইজনেই হৈছে শিৱ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, যাক অসমীয়া জাতিয়ে 1000 বছৰ লাগিব উপলব্ধি কৰিবলৈ। যিজনে অসমত ইমান কাম কৰি থৈ গ'ল যে আৰু 1000 বছৰলৈকে তেনেকুৱা কোনো সিদ্ধ পুৰুষৰ জন্ম নহয়, ঈশ্বৰৰ অংশ কলাৰ জন্ম নহয়। সেই শংকৰদেৱৰ বংশত এটা বিশেষ কাৰণ আছিল, আপোনালোকে গুৰু চৰিত্ৰত চাব যে তেওঁলোকৰ বংশত ল'ৰা সহজতে জন্ম নহয়, বিবাহৰ পিছত বহুত দিন অপুত্ৰক হৈ থাকে। যেতিয়া বহুত দিন অপুত্ৰক হৈ থাকিলে এজনে দেৱী চণ্ডীক আৰাধনা কৰিলে, আৰু চণ্ডীৰ আশীৰ্বাদত যেতিয়াই জন্ম হ'ল তেওঁৰ নাম হ'ল চণ্ডীবৰ। আকৌ তেওঁ অপুত্ৰক হৈ থাকিলে, বহুদিনলৈ সন্তান নাই, সূৰ্যক আৰাধনা কৰিলে। যেতিয়াই সূৰ্যক আৰাধনা কৰিলে ওপৰৰ পৰা ফুল ছটিয়াই বৰদান প্ৰদান কৰিলে, সেইজনেই হৈছে কুসুম্বৰ। কুসুম্বৰৰ ল'ৰা নাই, অপুত্ৰক বহুত দিন, মনত দুখ। সদায় দেখে ঘৰত থকা কপিলী গাইজনী বান্ধি থৈ অহাৰ পাছত কেতিয়াবা ডিঙিৰ পৰা ৰছীডাল নিজে নিজে খোল খাই থাকে আৰু গোটেই গাটো তিতি থাকে। কি হয় গৰুজনী, পানীওতো পৰা নাই। এদিন কুসুম্বৰে মনে মনে গোহালিৰ কাৰত লুকাই থাকিলে। ৰাতি যেতিয়া মধ্যৰাতি উপস্থিত হ'ল, গৰুজনীয়ে ডিঙিটো হেহুকি পিছলি পঘাডাল খুলিলে, লাহেকে জপনাখন আঁতৰাই দৌৰিবলৈ আৰম্ভ কৰিলে। পিছে পিছে কুসুম্বৰ গ'ল, গৈ ব্ৰহ্মপুত্ৰ পাৰ হ'ল। কুসুম্বৰো পিছে পিছে গ'ল। শিঙৰি বুলি এটা জেগাত ব্ৰহ্মপুত্ৰৰ ওচৰত এটা জ্যোতিৰ্ময় শিৱলিংগ আছে, তাৰ ওপৰত গৰুজনীয়ে উহাৰৰ পৰা গাখীৰেৰে সেই শিৱলিংগ স্নান কৰালে। দেখি কুসুম্বৰ স্তম্ভিত হৈ গ'ল, গাৰ নোম শিয়ৰি গ'ল। আৰু সেইদিনাখনেই স্বপ্নাদেশ হ'ল যে সত্য সন্ধ্যা সহিতে ইয়াত যেতিয়াই তুমি শিৱক আৰাধনা কৰিবা, শিৱ সম তেজস্বী বিষ্ণু অংশস্বৰূপ পুত্ৰৰ জন্ম হ'ব। লগে লগে শিৱক বিধিৱত পূজা প্ৰদান কৰিলে
আৰু শিৱৰ বৰদানত জন্ম হোৱাৰ কাৰণে নাম ৰাখিলে শংকৰ বৰ। শংকৰ গুৰুৰ আচল জন্মগত নাম শংকৰ বৰ। গতিকে সেইজন শিৱক জানো আমি নিন্দা কৰিব পাৰোঁ? সেইজন শিৱক জানো আমি অৱজ্ঞা কৰিব পাৰোঁ? আৰু শংকৰ গুৰুৰ বৰ্ণনা কেনেকে দিছে মাধৱদেৱে? দৰকিত সুন্দৰ গৌৰ কলেবৰ জৈচন পুৰ পৰতা। শিৱ দেখিবলৈ কেনেকুৱা? কৰ্পূৰ গৌৰৱ কৰোণাৱতাৰ সংসাৰ সাৰম ব্ৰিজেন্দ্ৰহাৰম। মই মুকলিকে নকওঁ, কাৰণ ক'লেই কথাত কথা বহু বাঢ়ে। তথাপিতো যেতিয়াই বৈষ্ণৱ ধৰ্ম বা গুৰুতত্ত্ব প্ৰদান কৰিবলৈ প্ৰয়োজন হ'ব পৃথিৱীত, ভগৱান শংকৰেই অৱতাৰ গ্ৰহণ কৰিব। স্বামী বিবেকানন্দ শংকৰৰ আশীৰ্বাদত জন্ম হোৱা। ভগৱান শংকৰ গুৰুজন ভগৱান শিৱৰ আশীৰ্বাদত জন্ম হোৱা। সমগ্ৰ সনাতন ধৰ্মৰ প্ৰতিষ্ঠাতা নতুনকৈ যিজনে কৰিলে আদিগুৰু শংকৰাচাৰ্য সাক্ষাৎ শিৱৰ অৱতাৰ। কাৰণ শিৱ হৈছে গুৰু। গুৰু অবিহনে কেতিয়াও ধৰ্ম প্ৰতিষ্ঠা নহয়। আৰু গুৰুৰ ইমান মহত্ব আছে যে শিৱও যদি কেতিয়াবা ৰুষ্ট হয়, গুৰুৱে ৰক্ষা কৰিব পাৰে। শিৱ ৰুষ্টে গুৰু ত্ৰাতা, গুৰুৱে ৰক্ষা কৰিব পাৰে। কিন্তু গুৰু ৰুষ্ট হলে শিৱও ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে প্ৰথম সনাতন সংস্কৃতিত আৰাধনা কৰিব লাগিব গুৰু। প্ৰথম গুৰু পিতৃ মাতৃ, তাৰপিছতে দীক্ষা গুৰু। এনেদৰেই আমাৰ যাত্ৰাবিলাক আগবাঢ়ি যাব। আৰু বেছি দীঘলীয়া নকৰোঁ, সময় যিহেতু বহুখিনি হৈছে। শেষত সকলোকে এটাই অনুৰোধ কৰিছোঁ যে নিজৰ কৰ্মবিলাক কিন্তু আমি ঠিক কৰি পেলাইহে ভগৱানৰ ওচৰলৈ যাব লাগিব। ৰামো আছিলে শিৱ ভক্ত, ৰাৱণো আছিলে শিৱ ভক্ত, কিন্তু ৰাৱণ ধ্বংস হৈ গ'ল। কিয়? ভক্তি থাকিলেই নহ'ব, কৰ্মটো শুদ্ধতা থাকিব লাগিব। ৰাৱণৰ দৰে শিৱ ভক্ত এই তিনি ত্ৰৈলোক্যত নাই। আৰু ৰাৱণে যেতিয়া কৈলাশত গৈ ভগৱান শিৱক স্তুতি কৰেগৈ, লগে লগে গোটেই কৈলাশ পৰ্বত কঁপিবলৈ আৰম্ভ কৰে। কাৰণ ৰাৱণ আছিলে মন্ত্ৰজ্ঞ ব্ৰাহ্মণ, ব্ৰহ্মাৰ নাতিনীয়েক। জাতত ব্ৰাহ্মণ, ইমান শক্তিশালী, সকলো মন্ত্ৰতন্ত্ৰৰ জ্ঞান যাৰ আছে, সংগীতৰ যাৰ জ্ঞান আছে, যেতিয়া শিৱক আৰাধনা কৰে গোটেই কৈলাশ কঁপি যায়। কাৰণ ৰাৱণৰ শক্তিত, শব্দত ইমান শক্তি আছে। জটাতবি গলজ্জলং প্ৰবাহপা বিতস্থলে গলেব লম্ব্য লম্বিতং ভুজঙ্গতুণ্ডমালিতং দমদ্দমদ্দমদ্দমদ্নিনাদবন্দতেজতম চকার চন্দ তাণ্ডবং তনুত্তুনা শিব শিবম ধরাধরেন্দ্র নন্দিনী বিলাস বন্ধু বন্ধুরা স্ফুরত মৃগন্ত সন্ততি প্রমোদমান মানসে কৃপা কটাক্ষ ধোরণী নিরুদ্ধ তুরধরা প্রদে প্রসিদ্ধ দিগম্বরে মনো বিনোদ মেনু বস্তুনি। ৰাৱণে লিখা শিৱস্তুতি, শিৱ তাণ্ডৱ বুলি যাক কোৱা হয়। এইটো হৈছে অত্যন্ত শক্তিশালী শিৱৰ এটা মন্ত্ৰ, যিটো ৰাৱণে ৰচনা কৰিছিল। কিন্তু সেই ৰাৱণৰ বিনাশ হ'ল, কাৰণ ৰাৱণৰ ভিতৰত অহংকাৰ হ'ল, সত্য অসত্য বিচাৰ কৰিব নোৱাৰা হ'ল, ভগৱানক পাহৰি গ'ল। সেইকাৰণে ৰাৱণৰ বিনাশ হ'ল। ৰামেও শিৱক আৰাধনা কৰিছিল। লংকা বিজয়ৰ কাৰণে যাওঁতে সমুদ্ৰৰ পাৰত ৰামেশ্বৰম শিৱলিংগ প্ৰতিষ্ঠা কৰি ৰামে পূজা কৰিছিল। আজিও বিৰাজমান হৈ আছে ৰামেশ্বৰ জ্যোতিৰ্লিংগ। কিন্তু ৰামে কেনেকৈ পূজা কৰিছিলে? জগতৰ কল্যাণৰ কাৰণে ভক্তিৰ ভাৱনা। নমামি শমিশম নিৰ্বাণ ৰূপম বিভুম ব্যাপকম ব্ৰহ্ম বেদ স্বৰূপম। আৰু শিৱক পাবলৈ এটাই আপোনালোকে কাম কৰিব, যেতিয়াই শিৱৰ পৰা কিবা এটা বিচাৰে, আহি পেলাই সন্মুখত অকণমান সময় বহি মনৰ মাজত তেখেতক চিন্তা কৰিব। একো কথা নক'ব, একো নাগাব। যেতিয়াই দেখিব মনটো লাহে লাহে তেওঁৰ ভক্তিত নিবিষ্ট হৈছে, চকু পানী যেতিয়া ওলাইছে,
এবাৰ অন্তৰৰ পৰা নিজৰ সকলো দুখ প্ৰকাশ কৰক। এদিন দুদিন সময় লাগিব, কাৰণ ভগৱানক যেতিয়াই বিচাৰিব তেওঁক পৰীক্ষা লয়, কষ্টৰ পিছত কষ্ট দিব, সংঘাতৰ পিছত সংঘাত দিব, কিন্তু তাতো যেতিয়া আপুনি স্থিতি হৈ থাকিব যে ভগৱান আছে, মোক কল্যাণ কৰিব, তাৰপিছত আপোনাৰ প্ৰতি যিদিনাখন দুৱাৰ মুকলি কৰি দিব, সেইদিনাখন আৰু আপোনাক কোনো দুখ নাথাকে, কোনো কষ্ট নাথাকে। আমি বহুতেই শিৱক আৰাধনা কৰোঁতে এটা মন্ত্ৰ গাওঁ, ওম নমঃ শিৱায়। কিন্তু এইটো মন্ত্ৰই কেতিয়াও ভগৱান শংকৰক তেতিয়ালৈকে আৰাধনা নকৰিব যেতিয়ালৈকে গুৰু দীক্ষা নাথাকে। কাৰণ এইটো পঞ্চাক্ষৰী মহামন্ত্ৰ, যিটো 12 লাখ বাৰ জপ কৰাৰ লগে লগে প্ৰত্যক্ষভাৱে ভগৱান শংকৰ আৱিৰ্ভাৱ হয় বুলি কয়। কিন্তু এই ওম নমঃ শিৱায়, এই পঞ্চাক্ষৰী মহামন্ত্ৰ গুৰুৱে যেতিয়ালৈকে নিদিয়ে বাকীভাৱে কিন্তু জপ কৰিব নোৱাৰে। যিকোনো এটা শিৱৰ নাম ল'ব পাৰে, শাম্ভ সভা, সদাশিৱ, মহাদেৱ, শংকৰ, শিৱায়, সেই নামেদি তেওঁক আৰাধনা কৰিব পাৰে। কিন্তু ওম নমঃ শিৱায় গুৰুৱে যেতিয়া প্ৰদান কৰিব তেতিয়াহে জপ কৰা বস্তু। বহুতে আনুষ্ঠানিকভাৱে কেতিয়াবা ওম নমো ভগৱতে বাসুদেৱায় বুলি গাই দিয়ে। যেতিয়ালৈকে গুৰু দীক্ষা নাথাকে এইটো মন্ত্ৰ উচ্চাৰণ কৰিব নোৱাৰে, কাৰণ ইমান শক্তিশালী এক পৰম তত্ত্ব আছে। গায়ত্ৰী মন্ত্ৰ কেতিয়াও উচ্চাৰণ কৰিব নোৱাৰে, এইবিলাক শাস্ত্ৰসন্মত বস্তু। আৰু তস্মাৎ শাস্ত্ৰ প্ৰমাণান্তে কাৰ্য ব্যৱস্থিতা, শাস্ত্ৰই যেনেকে কৈছে তেনেকেই আমি আৰাধনা কৰিব লাগিব। আপোনালোকৰ নৱনিৰ্মিত শিৱ মন্দিৰ নিৰ্মাণ হৈ আছে বুলি শুনিছোঁ, প্ৰভু ঈশ্বৰে জনাইছিলে। আমিও সময়ত আহিম আৰু যেতিয়া তাত শিৱলিংগ বা মূৰ্তি প্ৰতিষ্ঠিত হ'ব, আপোনালোকে সম্পূৰ্ণ নীতি নিয়ম তথা বৈদিকভাৱে যি পৰম্পৰা আছে সেইসমূহ ৰক্ষা কৰি যাতে মন্দিৰ ভাগ নিৰ্মাণ কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। বহুতত দেখা যায় নন্দী শিৱ মন্দিৰৰ ভিতৰতে প্ৰতিষ্ঠা কৰি দিয়ে, কিন্তু সেইটো ভুল। কাৰণ নন্দী মহাদেৱৰ লগত একেলগে থাকিব নোৱাৰে, সেইকাৰণে তেখেতক বাহিৰত প্ৰতিষ্ঠা কৰা হয়। গতিকে সেই নিয়মবিলাক আমি পালন কৰিব লাগিব। আৰু যদি সম্ভৱ হয়, মই সম্ভৱ শব্দটো ব্যৱহাৰ কৰিছোঁ, যে শিৱ যিজনা লিংগ প্ৰতিষ্ঠিত হয়, কাৰণ লিংগ হৈছে নিৰাকাৰ স্বৰূপ শিৱৰ। আমাৰ এখন নদী আছে যাৰ নাম হৈছে নৰ্মদা নদী। নৰ্মদা নদীত প্ৰাকৃতিকভাৱে যি শিলা উৎপন্ন হয় তাত শিৱৰ আশীৰ্বাদ থাকে, আৰু সেই লিংগ য'ত প্ৰতিষ্ঠা হয় তাত প্ৰাণ সঞ্চাৰ হয়। গতিকে আমাৰ বিভিন্ন ব্যক্তি আছে, গতিকে আপোনালোকে যোগাযোগ কৰা কোনো অসুবিধা নহয়। যদি নৰ্মদেশ্বৰ শিৱলিংগ এজনে ইয়াত প্ৰতিষ্ঠা কৰিব পাৰে, তেতিয়া মই ভাবোঁ সেয়া মন্দিৰ ভাগৰ কাৰণে এটা ডাঙৰ কাৰ্য হ'ব। গতিকে সেই কথাটো আপোনালোকে প্ৰতিষ্ঠাৰ আগে আগে চিন্তা কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে সেই মন্দিৰত যাতে কেতিয়াও এইটো আদৰ্শ প্ৰতিষ্ঠা নহয় যে ইয়াত বহি পেলাই আমি ভাং খাব লাগে, নহ'লে নতুন প্ৰজন্মই কিন্তু শিৱক বেলেগ ধৰণে উপলব্ধি কৰিব। তাত আপোনালোকে মেডিটেশ্যনৰ ক্লাছ আৰম্ভ কৰিব, যাতে ইয়াত এঘণ্টা ৰাতিপুৱা নতুন ল'ৰা ছোৱালীক আমি ধ্যান শিকাব পাৰোঁ, কেনেকৈ মন্ত্ৰ জপ কৰিব লাগে, কেনেকৈ প্ৰাণায়াম কৰিব লাগে। কাৰণ শিৱই আমাক যোগ শিকাইছে, ধ্যান শিকাইছে, মেডিটেশ্যন শিকাইছে। কিন্তু সেই শিৱ মন্দিৰ যদি ভাঙৰ থলীলৈ ৰূপান্তৰিত হয়, সেই স্থানত যদি মানুহে তেনেকুৱা ধৰণৰ বস্তু প্ৰচলন কৰে, তেতিয়াহ'লে সেই শিৱ মন্দিৰৰ মৰ্যাদা নাথাকিব। আপুনি 12খন আমাৰ জ্যোতিৰ্লিংগ আছে, জ্যোতিৰ্লিংগসমূহলৈ কেতিয়াবা গ'লে দেখিব তাত কোনো পূজাৰীয়ে কেতিয়াও ভাং নাখায়। তেওঁলোক বৈদিক মন্ত্ৰেৰে দীক্ষিত, শিৱ মন্ত্ৰেৰে আৰাধনা কৰে, যি প্ৰসাদ হিচাপে উৎসৰ্গা কৰিব লাগে মন্ত্ৰ হিচাপে কৰে, কিন্তু কেতিয়াও সেয়া দ্ৰব্য গ্ৰহণ নকৰে। উদাসীন সন্ন্যাসীসকলৰ কথা বেলেগ,
তেওঁলোক গৃহত্যাগী, তেওঁলোক বৰফৰ মাজত থাকে, সেই ঠাণ্ডাৰ মাজত তেওঁলোকে সাধনাৰ কাৰণে গ্ৰহণ কৰে, সেইটো এটা বেলেগ কথা। কিন্তু আমাৰতো তেনেকুৱা ধৰণৰ কোনো প্ৰয়োজনীয়তা নাই। আমি মাত্ৰ শিৱক দোহাই দি পেলাই কেনেকে খাব পাৰি সেইটোৱে আমাৰ লক্ষ্য, যে বদনামটো শিৱৰ হওক, আমি আনন্দটো লওঁ, সেইটোৱেই মূল উদ্দেশ্য। আৰু বহুতে এটা শব্দ ব্যৱহাৰ কৰে, আমি বাবা খাওঁ। বাবা মানে হৈছে শংকৰ। শংকৰক খাব পৰা বস্তু নেকি? যি বাবা শব্দটো ব্যৱহাৰ কৰি জীৱনত এবাৰলৈ ভাং খাব, তাৰ বিনাশ নিশ্চিত। আৰু ভাং বুলি কয় যেতিয়া খাব, শৰীৰ ভাঙি পেলাব। কাৰণ তাক যেতিয়া দেৱতাৰ ওচৰত অৰ্পণ কৰা হয় মন্ত্ৰপুত কৰি, তাৰ নাম হৈছে সিদ্ধি। প্ৰসাদ হিচাপে যেতিয়া ভগৱান শংকৰক উৎসৰ্গা কৰে। আৰু একেটা বস্তুকে দেৱীক যেতিয়া উৎসৰ্গা কৰে, তাৰ নাম হৈছে বিজয়া। আৰু সেই বস্তুটোক যেতিয়া ল'ৰা ধেমালি বুলি ভাবি য'তে ত'তে খাবলৈ আৰম্ভ কৰিব, শিৱৰ দোহাই দি খাবলৈ আৰম্ভ কৰিব, সি কেতিয়াও আপোনালোকক ঊৰ্ধ্বস্তৰলৈ নিনিয়ে, কিন্তু সমাজ তললৈ নিব। কাৰণ শিৱৰ লগত তেতিয়াহে নিজক তুলনা কৰিব যিদিনাখন একাপ বিষ আপুনি খোৱাৰ পিছতো জীয়াই থাকিব। কাৰণ তেওঁ হলাহল বিষ ডিঙিত ধাৰণ কৰিছে, সেইজনেই হৈছে ভগৱান শিৱ। যি সমাজৰ সকলো কষ্টক নিজৰ ওপৰত ধাৰণ কৰিছে, সেইজনেই হৈছে ভগৱান শিৱ। গতিকে সদৌ শেষত পুনৰবাৰ আপোনালোকলৈ শ্ৰদ্ধা জনাইছোঁ। প্ৰভু ঈশ্বৰে যে ইমানখিনি সময় আপোনালোকৰ মাজত থকাৰ বাবে সুযোগ প্ৰদান কৰিলে, তাৰ কাৰণে তেখেতৰ কৰকমললৈও দণ্ডৱত প্ৰণিপাত জনাইছোঁ। উপস্থিত সকলোকে আমি সেৱা জনাইছোঁ আৰু মহাদেৱলৈ সেৱা জনাই এটি শিৱস্তুতিৰে আমি আমাৰ অনুষ্ঠানৰ সামৰণি মাৰিম। ওম শ্ৰী শিৱায় নমস্তুভ্যং। ওম अगस्तीश्वराय नमः। ओम काली। ओम वंदे देवो मापतिं सुरगुरुं, वंदे जगत्कारणं, वंदे पन्नगभूषणं मृगधरं, वंदे पशूनां पतिं, वंदे सूर्य शशांक वह्नि नयनम, वंदे मुकुंद प्रियम, वंदे भक्तजनाश्रयस्य वरदम, वंदे शिवं शंकरम। ओम तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात्। ओम नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यंबकाय त्रिपुरांतकाय त्रिकालाग्निकालाय कालाग्निरुद्राय मृत्युंजयाय सर्वेश्वराय श्रीमन् महादेवाय नमः। ओम शंकरा 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 शंकरा। उमापतये पार्वती पतये कैलासपतये नमः। सर्वदुःखहरा शोकहरा पापहरा तापहरा दरिद्रपहरा हरा हरा महादेव। हर हर महादेव। सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु
मा कच्चित् दुःखभाग् भवेत्। ओम शांति शांति शांति। আমি প্রজ্ঞাবান যুৱ প্ৰজন্মৰ সূত্ৰধাৰ তমকৰঞ্জন দেৱক আমি আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মনৰ বিভিন্ন মান অৱস্থাত থকা যিসকল আমাৰ যুৱ নেতা আছিলে, যুৱক আছিলে, সেইসকলৰ হয়তো মনত আলোড়ন সৃষ্টি হৈছে। আজাকৃত ভাৱে যাতে মহাপ্ৰভু যুৱসংঘৰ যি সত্য সন্ধানত ব্ৰতী হওক, সুন্দৰ সমাগত সময় আহক, সুন্দৰভাৱে আমাৰ আধুনিক যি দৰ্শন তাক অৱগত কৰি যুৱ প্ৰজন্মসমূহ নতুন সত্যৰ সন্ধানত আগবাঢ়ি যাওক। এয়া আমাৰ শুভেচ্ছা শুভকামনা পবিত্ৰখনত থাকি তেৰাৰ যি অমৃত বাণী ইয়াৰ সমস্যা সাৰোগত কৰিবলৈ দৃঢ় বিশ্বাস। আমি প্ৰায় অনুষ্ঠানতে আমাৰ তমকৰঞ্জন দেৱক প্ৰত্যক্ষ ৰাখিছোঁ, সেইকাৰণে আমি সংযোগ কৰিলোঁ। আমি ভাবিছোঁ যথেষ্ট আমাৰ যুৱ প্ৰজন্ম উপকৃত হৈছে আৰু অদূৰ ভৱিষ্যতে আমি তেৰাক এই অনুষ্ঠানসমূহত সংযোগ ঘটাম আমি আশা ৰাখিছোঁ। আমাৰ এক কাতি যি ভাগী মহাপালনাম ভাগ মাঠেকজোৰাভাৱে অনুষ্ঠিত হ'ব, তেৰাক আমি আহ্বান জনাইছোঁ। তেখেতে পালনামৰ কিছু তত্ত্ব ইয়াতে আমাক ব্যাখ্যা পঢ়াব আৰু সমস্ত ভূলিবৃন্দ এই কুমাৰকটা গাঁৱেই নহয়, ইয়াৰ আমাৰ অনুষ্ঠিত এই অনুষ্ঠানটো অনুষ্ঠিত কৰা গাঁওসমূহ গোৱালপাৰ বা গছাচুক যিসমূহ গাঁও আছে, সমস্তকে আমি আমাৰ সেই অনুষ্ঠানলৈ সাদৰে আমি নিমন্ত্ৰণ জনাওঁ। আমাৰ অনুষ্ঠানত কোনো জাতি ধৰ্মৰ কথা নাথাকে, গতিকে কৃষ্ণৰ সন্তান হিচাপে সমস্ত সেৱাৰ পাত্ৰ যোগ্য হ'ব। আমি সেইকাৰণে আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ সেৱাৰ অনুষ্ঠানলৈ যাতে আমাক ধূলাদি কৃতাৰ্থ কৰিব। লগতে আমাৰ তমকৰঞ্জন দেৱৰ পিতৃপুৰুষ তেখেতৰ লগত আহিছে, তেখেতকো এখনি অংগবস্ত্ৰৰে শুভেচ্ছা জনাবলৈ আমি আহ্বান জনাইছোঁ। দুৰ্গা মণ্ডলীয়ে এখনি অংগবস্ত্ৰ প্ৰদান কৰি তেখেতক পিতৃপুৰুষক এটা আদৰ্শ দেখুৱাব লাগে আৰু তেখেতে যি পিতৃ মাতৃ সেৱাৰ কথা উপলব্ধ কৰিলে তাৰ নিদৰ্শন পিতৃপুৰুষক লগত লৈ আহিছে। গতিকে আমি ভাবিছোঁ অনুষ্ঠানটি খুব সৰ্বাংগ সুন্দৰ হওক। ইয়াৰ পাছৰ যিখিনি আমাৰ দৰ্শনৰ ব্যৱস্থা সেইখিনি পাঠ চলক, তাৰ মাজে মাজে অন্তৰংগ এটা অনুষ্ঠান কৰি নামৰ সংযোগ কৰিব, কাৰণ ৰাতি পুৱাব লাগিব অনুষ্ঠানটো। তাৰ কাৰণে আমি নামৰ ব্যৱস্থাও কৰিছোঁ। এক অধ্যায়ৰ পাছতে এটা অন্তৰংগ অনুষ্ঠান নামৰ ব্যৱস্থা কৰিলে ভাল হ'ব আৰু আমি আমাৰ তমকৰঞ্জন দেৱকো লগতে লৈ আমি অনুষ্ঠানৰ পৰা আপোনালোকৰ সেৱাৰ স্থানৰ পৰা মেলানি মাগিম। গতিকে আপোনালোকক আমি কৃপাৰ্থী হিচাপে সেৱা জনাইছোঁ। অজানিতে ভুল কুটি আমাৰ যদি কিবা হৈছে সেই মহন্তৰ ক্ষমা ক্ষমাৰ দৃশ্যলৈ সমস্তকে আমি আহ্বান জনাইছোঁ। কৃষ্ণ। আমি তমকৰঞ্জন দেৱৰ পিতৃপুৰুষক আমাৰ আগলৈ আহিবলৈ আহ্বান জনাইছোঁ আৰু দুৰ্গা মণ্ডলী তেখেতসকল অংগবস্ত্ৰৰে সেৱা জনাইছোঁ। কৃষ্ণ। হৰি আৰু আমাৰ থাকাৰ তমকৰঞ্জন দেৱক আমি বিদায় সেৱা লাগি জনাবলৈ আমাৰ দুৰ্গা মণ্ডলীক আহ্বান কৰিছোঁ। লগে লগে পাঠৰো আমাৰ সকলোকে আমি আহ্বান জনাইছোঁ। আইসকলে উৰুলি তথা আমাৰ ভক্ত বৈষ্ণৱে এটা হৰ্ষধ্বনিয়ে আনন্দ উৎসাহেৰে তেখেতক বিদায় সম্ভাষণ জনাব। আমি আৰম্ভ কৰিছোঁ। কৰে অব